পঞ্চায়ত নিৰ্বাচন কাষ চপাৰ লগে লগে সক্ৰিয় হৈছে বিন্দাকান্দিৰ AIUDFৰ নেতাকৰ্মী। আগন্তুক পঞ্চায়ত নিৰ্বাচনত ৰণদংকা বজাবলৈ সাজু AIUDFৰ নেতাকৰ্মী। কংগ্ৰেছৰ দখলত থকা চৌধুৰী বজাৰ গাঁও পঞ্চায়তত AIUDFৰ নিৰ্বাচনী ৰণদংকা। কেইবা শতাধিক লোকৰ উপস্থিতিত নিৰ্বাচনী সভা AIUDFৰ নেতাকৰ্মীৰ। মঙলবাৰে সন্ধিয়া চৌধুৰী বজাৰ গাঁও পঞ্চায়তত অনুষ্ঠিত হোৱা AIUDFৰ সভাত নিৰ্বাচনী কুচকাৱাজ। কংগ্ৰেছৰ দখলত থকা চৌধুৰী বজাৰ গাঁও পঞ্চায়তত বিগত দিনত হোৱা দুৰ্নীতিৰ কথাই স্থান পায় AIUDFৰ সভাত। পঞ্চায়তত চলা অৰাজকতাৰ বিৰুদ্ধে সৰব হৈছে AIUDFৰ নেতা। মুতাহিৰ আলীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত উপস্থিত থাকে AIUDFৰ নেতা আব্দুল মালিক, আব্দুল্লাহ আহমেদ, আব্দুল হামিদ, ৰহিম উদ্দিন, আমিৰ আলী, আব্দুল কাদিৰ সহ বহু গণ্যমান্য ব্যক্তি। চৌধুৰী বজাৰ গাঁও পঞ্চায়তত হোৱাত সভাত কংগ্ৰেছৰ পৰা বহু লোকে AIUDF দলত যোগদান কৰে। অনুষ্ঠিত হোৱা এই সভাত AIUDFৰ নেতাই কংগ্ৰেছ আৰু বিজেপিৰ বিৰুদ্ধে সৰব হোৱা দেখা যায়। AIUDF দলৰ নেতা কৰ্মীৰে সক্ৰিয়তাত আগন্তুক পঞ্চায়ত নিৰ্বাচনত কিমান সফল হ'ব সেয়া সময়ত লক্ষণীয় হ'ব। চৌধুৰী বজাৰ গাঁও পঞ্চায়তত আপোনালোকে দেখিছে অভূতপূৰ্ব সাহসী আমি পাইছোঁ। শিলদল ভাঙি আজি আমাৰ গাঁও পঞ্চায়তৰ আগত আমাৰ গাঁও পঞ্চায়তৰ সমূহ পৰ্যায় কৰ্মী গাছকুট লেভেলৰ পৰা আৰম্ভ কৰি মই মুৰব্বীয়ান যুৱক ভাইসকল আমাৰ কৰ্মী সভাত আহি উপস্থিত হৈছে। নিশ্চয় কংগ্ৰেছে বিগত দিন আমাৰ দলক কৈছিলে বোলে যমুনামুখক মানে AIUDF দল বৰ্তমানে বিন্দাকান্দি AIUDF দলৰ খহনীয়া আৰু AIUDF দলৰ মানে কোনো নাম নিচান নাই। AIUDF দলৰ তাৰ মানে ইয়াৰ পৰা উৎখাত হ'ব। গতিকে আজিৰ যিটো সভা আপোনালোকে দেখিছে গাঁও পঞ্চায়তৰ সভা, আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমি ক'ব বিচাৰিছোঁ যে কংগ্ৰেছী ভাইসকল, আপোনাৰ বিজেপিৰ ভাইসকল, আপোনালোকে চাওক আজি আমি সামান্যতম চৌধুৰী বজাৰ গাঁও পঞ্চায়তৰ এটা কৰ্মী সভাত হাজাৰ হাজাৰ মানুহ আহি শিলদল ভাঙি আমাৰ সভাস্থলীত আহি আমাৰ সভাক যোগ দিয়া। আৰু আপোনালোকে এইটো কেতিয়াও নাভাবিব যে বিন্দাকান্দি সমষ্টি কংগ্ৰেছৰ দখলত যাব বা বিজেপিৰ দখলত যাব। AIUDFৰ দলত বিগত 18-19 বছৰৰ পৰা আমাৰ দল ইয়াত আছে, থাকিব, আগন্তুক দিন থাকিব। আৰু আমাৰ ৰাইজে বুজি পাইছে কংগ্ৰেছে যি মিথ্যাচাৰ এই চৌধুৰী বজাৰ গাঁও পঞ্চায়তৰ বিগত টাৰ্মত কংগ্ৰেছৰ 9জন মেম্বাৰ আছিলে, প্ৰেচিডেণ্ট আছিলে আৰু কাউন্সিলাৰো আছিলে। চৌধুৰী বজাৰ ZPC এৰিয়াত তেখেতসকলৰ ZPCও আছিলে, কিন্তু অবাধ দুৰ্নীতি হৈছে। গাঁওখনত শিলদল ভাঙি মানুহ আহি বিভিন্ন দলৰ পৰা, আমাৰ কংগ্ৰেছ দলৰ পৰা, বিজেপি দলৰ পৰা আহি আমাৰ AIUDF দলত অংশগ্ৰহণ কৰিছে। কিয়নো আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু যোৱা পাৰ্লিয়ামেণ্টাৰী ইলেকশ্যনত আমাৰ সাংসদ, প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমল চাহাবক ভোট দি হেৰুৱাই পেলাই মানুহে যি ফলাফল ভুগিছে, যে দেখিছে যে বদৰুদ্দিন আজমল নিচিনা নেতা আমাৰ যদি অসমত নাহে, এই দলটো নাথাকে, যে আমাৰ জাতিৰ আমাৰ অস্তিত্ব নাথাকিব। সেই গতিকে আমাৰ দলৰ মানুহবিলাকে এতিয়া বুজি পাইছে। সেইকাৰণে অহা নিৰ্বাচনৰ কাৰণে আমাৰ মানুহবিলাক আকৌ আমাৰ দলত আহি পেলাই অংশগ্ৰহণ কৰিছে। আৰু আমাৰ দলত অহা নিৰ্বাচনত পঞ্চায়ত নিৰ্বাচনৰ হওক, বিধানসভা নিৰ্বাচনৰ হওক, আমাৰ দলক জিকাই আমাৰ ৰেকৰ্ড ব্ৰেক কৰিব। 2006 চনত যেনেকৈ AIUDF দল আছিলে সেই ধৰণৰ দল শক্তিশালী কৰিব বুলি আমি আশাবাদী। আজিৰ নিউজ ডেস্ক ৰিপৰ্ট, সুহানা লাইভ।